গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি দেখুৱাম শিৱসাগৰ তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ। আমি এই তলাতল ঘৰ আহি পালোহি। আমাৰ তলাতল ঘৰ এখন চাওক, বৰ্ডখন ধুনীয়াকৈ আছে। এই তলাতল ঘৰ হয়। আপোনাৰ তলাতল ঘৰ আজিকালি অনলাইন টিকেট ল'ব লাগে, ডাইৰেক্ট ল'ব নোৱাৰিব আপুনি। ইয়াত এটা এপ আছে, এপটোত আপুনি টিকেট কাটিব লাগিব। আপুনি টিকেট কাটি ভিতৰত সোমাব লাগে। আপোনাৰ তলাতল ঘৰ চাওক, আপোনাৰ যোৱাৰ ৰাস্তাটো তলাতল ঘৰলৈ শিৱসাগৰ সঁচাকৈ বহুত ধুনীয়া জেগা কিন্তু দেই। আৰু জেগাখিনি মোৰ খেলত আৰু অলপ আপোনাৰ ডেভেলপ কৰিব লাগিছে, তেতিয়া মানে টুৰিষ্টৰ কাৰণে আৰু ভাল লাগিল হয়নে। আমি তলাতল ঘৰ আহি পালোহি এতিয়া। চাওক, আমি গোটেই ভিতৰখন দেখাওঁ আপুনি কেনেকুৱা। এইটো চাওক ওপৰৰ আপোনাৰ তলাতল ঘৰ আমি উঠিছোঁ। এয়া ওপৰৰ পৰিৱেশটো চাওক, কিমান ধুনীয়া এটা পৰিৱেশ চাওক আপোনাৰ। সঁচাকৈ তলাতল ঘৰ আগতে ঠিকেই কয় মানুহে, সোমালে আপুনি হেৰাই যাব বুলি, কিন্তু মেইন যিখন তললৈ যোৱা ৰাস্তাবিলাক বন্ধ কৰি দিলে এতিয়া। ইমান এয়া চাওক, গোটেই ভিউটো দেখাই দিছোঁ, কিমান এটা ধুনীয়া পৰিৱেশ। সঁচাকৈ আমি অসমৰ মানুহ, এখন এটা ধুনীয়া বৰ্ড লিখি থৈছে, গোটেই কাহিনী আছে ইয়াত। অসমৰ মানুহ যদি আমি তলাতল ঘৰ, শিৱসাগৰ নিজৰ জেগাখিনি নাচাওঁ, কোনে চাব তেনেহ'লে? প্ৰথমেতো আমি চাব লাগিব, তেতিয়াহে বেলেগ মানুহ আহিব চাবলৈ। সঁচাকৈ বহুত এটা ধুনীয়া জেগা কিন্তু দেই। আগতে আহিছিলোঁ, কিন্তু এতিয়া আমি বহুত দিনৰ মূৰত আহিলোঁ আৰু এতিয়া। ইয়াৰ পিছত যাম আমি বেলেগলৈ। তলাতল ঘৰটো অলপ দেখুৱালোঁ আপোনালোকক। এতিয়া अभी हम लोग पहुंच गया दूसरा जगह है जयदल है, इसका नाम जयसागर ওচৰত আছে। ये जयदल है और इधर में है जयसागर है अपना तालाब है। ये बहुत बड़ा तालाब है, इतना बड़ा तालाब है ना। कोनो पुजारी नहीं, कोनो देवी नहीं। पहला जमाने में राजा का रानी लोग इधर नहाता था और इधर पूजा करता था। इसके अलग पूजा पाठ करने ভাল লাগে। आजकल कुछ नहीं है, खाली है, टूरिस्ट को देखने के लिए है। এটা আমি জয়দলৰ পৰা আমি সিধা আমি দেখালো জয়দলৰ সেইখিনি। সিধা আমি যাম আপোনাৰ रंगघर। अभी हम लोग आया दूसरा जगह में, रंगघर है अपना, बोलते हैं रंगघर। ये बहुत खूबसूरत है। ये बिहू का टाइम में ना, जो अप्रैल में होता है, बहाग बिहू बोलते हैं अपना, बिहू है। उसमें बड़ा मजा लगता है, इसमें पूरा बिहू डांस होता है इसमें, एकदम माने काफ़ी अच्छा लगता है इसमें। अभी जाऊँगी अंदर, दिखाऊँगा अंदर में। सबसे बढ़िया बात है ये हमारा तिरंगा इधर में लगा के रखा है, बहुत बढ़िया लग रहा है। इसका सामने वाला गेट है, लेकिन हमने इससे नहीं घुसा। ठीक रास्ता का सामने से फ्रंट उसका मेन रोड का फोटो अपना ताजमहल का जैसा मेन टाउन और अपना शिवसागर मेन टाउन और আছে अपना। इसका एंट्री फ्री भी है 25 रुपीस अपना। एंट्री फ्री কাটিব সব অনলাइन অফলাइन बहुत কমে আছে, কিন্তু ভালেই কৰিছে। এটো ডাইরেক্ট अपना সরকারলৈ পইচাটো গুচি যায়। इसमें बाफेलो का जो लड़ाई होता है ना, মানে ব্ল্যাক কৰিব নোৱাৰে, गेम होता है इसमें, যেটো পইচা পায় জানুৱাৰী মहीना में। চাওক, আমি আহি পাইছোঁ, ভিতৰত উঠি চাম কেনেকুৱা লাগে। একদম কাষত পাইছোঁ। ষ্টুডেণ্ট भी है बहुत आया, একদম মানে জেগাখিনি খোলা আছে, মানে খুব ভাল লাগে আৰু দেই। लेकिन आप लोग को पता नहीं ये है, ये तो सौ का नाम है रंगघर। यूट्यूब में सर्च करने से भी मिल जाता है। जैसे व्यू कितना खूबसूरत लग रहा है। रंगघर বুলি কয় এই ৰংঘৰ আপোনাৰ। अंदर का व्यू है, ভিতৰৰ পৰিৱেশটো চাওক আপোনাৰ। ভিতৰৰ মানে কেনেকৈ যে বনাইছে, মানে কিহে বনাইছে, কেনেকৈ বনাইছে কোনো মানে ধৰিব নোৱাৰে। খালি মাটি নিচিনা দেখা যায় আপোনাৰ। বেৰবিলাক যিবিলাক ৱাল আছে, ওপৰৰ পৰা এইটো চাওক, ভিউ চাওক কিমান ধুনীয়া লাগিছে। ওপৰত উঠি পেলাই এইটো ভিউটো কৰিছিলোঁ চাওক আপোনাৰ। মজা লাগ ৰहा है ना, ऊपर से नीचे। ওপৰখিনি বহুত ধুনীয়া লাগিছে। এই যে কিমান ধুনীয়া। এতিয়া আমি বেলেগ জেগাত আহি পালোঁ। এতিয়া আমি চুকাফা इसमें আমি চৰাইদেউ ময়দান পালোঁহি আহি পেলাই। আপোনাৰ এখন শিৱসাগৰ পৰা 35 কিলোমিটাৰমান আগলৈ যাব লাগে। চৰাইদেউ বুলি জেগাডোখৰ নামটো, তাতে আপোনাৰ ময়দানখন আছে। বহুত ধুনীয়া। ইয়াত যিবিলাক ডাঙৰ ডাঙৰ যে আপোনাৰ পাহাৰৰ নিচিনা দেখিছে, এটা এটা মানে ময়দান হয়। এটা এটা মানে কবৰ। আগৰ ৰজাবিলাকক মানে গোটেই মানে ৰজাৰ পৰিয়ালৰ ইয়াতে মানে কবৰ দিয়া হৈছিলে আপোনাৰ। এইখানে এইটো মানে ময়দান, য'তে মানে ৰজাৰ পৰিয়াল যোনে যিমান মানে মৃত্যু হয়, তেতিয়া আপোনাৰ এটা এটা মানে আপোনাৰ লিখা হৈ আছে এই বৰ্ডখনত যে এয়া লিখা হৈ আছে কিমান নম্বৰ। ময়দান নম্বৰ 28 মানে 28 আপোনাৰ গোটেই নম্বৰ লগত আছে আপোনাৰ। গোটেই ময়দান হয়, গোটেই ব্ৰিটিছে খান্দি গোটেই বস্তু লৈ গ'ল আপোনাৰ। আগতে ৰজাৰ লগত মানে ৰজাৰ মৃত্যু হ'লে আপোনাৰ মানে গোটেই ৰজাৰ যিমানবোৰ সম্পত্তি আছে, গোটেই সম্পত্তিবিলাক মানে একেলগে দফনাই দিয়ে, মানে একেলগে পুতি থয়। কিন্তু এই ব্ৰিটিছে আগৰ মানে ইংৰাজে চব গোটেইখিনি বস্তু লৈ গুচি গ'ল বুলি কৈছে। আমি ইমান ভালকৈ ডিটেইলছটো ইমানখিনিয়ে গম পাইছোঁ। আপোনাৰ চাওক কিমান ডাঙৰ ডাঙৰ ময়দান পুৰা ইয়াত বহুত গোটেই ময়দানে ময়দান। हमने पहुंच गया कारेंघर। তাৰপিছত আমি আহি পালোঁ এতিয়া কাৰেংঘৰ আপোনাৰ। এফালে কাৰেংঘৰ গধূলি হ'বলৈ হ'ল। গোটেইখিনি ঘূৰোতে আপোনাৰ দিনটো লাগি গ'ল। অলপ ফটাফট চাব লাগিব, নহ'লে আপোনাৰ গোটেই দিনটোতো শেষ নহ'ব। আমি ভিতৰতো দেখামগৈ আপোনাৰ কাৰেংঘৰৰ।
ভিতৰত এইটো আৰু আপোনাৰ যিটো আপোনাৰ তলাতল ঘৰ আছিলে তলাতল ঘৰৰ কাৰেং ঘৰৰ লগত মানে তলে তলে লিংক আছিলে বোলে কমচে কম ইয়াৰ পৰা তালৈ ডিষ্টেঞ্চ 30 কিলোমিটাৰমান হ'ব তলে তলে মানে আপোনাৰ বোলে ৰাস্তা আছে ইয়াত চিধা ওলাহি মানে আগৰ দিনৰ মানে কিবা যুদ্ধ হ'লে মানে এইটো এটা তলৰ মানে গুফা টাইপৰ ধুনীয়াকৈ লিংক বনাইছিলে ইয়াত আপোনাৰ ৰাণীবিলাক ইয়াত থাকে মানে আগতে দৰ্জা চব দেখিছেনে আগৰ যিমানবোৰ ৰজা ৰাণীবিলাক ইয়াতে থাকিছিলে মানে ইয়াতে ধুনীয়া মানে সেফটি জেগা মানে এইটো এটা ধুনীয়া अंदर का नज़ारा देखो চাওক ভিতৰখিনি চাওক ভিতৰ পুৰা আন্ধাৰ একদম इधर में रहता था इसमें ना ভিতৰ কণ্ডিশ্যনটো চাওক পুৰা আন্ধাৰ একদম এয়া ये दरजा भी देखो इतना छोटा छोटा ये এইটো চাওক तो हमारा सीढ़ी लग जाता है यार বাহিৰত পুৰা পোহৰ ভিতৰত পুৰা छोटा আন্ধাৰ छोटा दरजा আগতে কেনেকৈ মানুহ মানে থাকিলে কেনেকৈ কি কৰিছিলে এইটো চাওক আপোনাৰ ইয়াৰো ধুনীয়া জেগাখিনি চাওক গোটেই মানে বাহিৰত আৰু এইফালে ওপৰৰখিনি চাওক আপোনাৰ ওপৰৰ এইফালে আপোনাৰ ধুনীয়াকৈ মানে মানে ভাটিবেলা সময়ত বহিব পৰাকৈ সুবিধা उसमें नहीं देखा जाता है চাওক ওপৰত ধুনীয়াকৈ মানে ওপৰৰ পৰাও ধুনীয়া একদম গোটেই বেৰবিলাক অলপ মানে জহি খহি গৈছে এইবিলাক বনাব লাগে এনে ৰিপেয়াৰ কৰিব লাগে অলপ बैठ के वो पूरा नज़ारा देखता है চোৱা अभी तो गांव घर आ गया ইমান ধুনীয়া ওপৰৰ পৰা আপোনাৰ সঁচাকৈ বহুত ধুনীয়া ধুনীয়া জেগা কিন্তু দেই চাবলগীয়া জেগা এইবিলাক চাব আহিব যোনে যোনে দেখিছেতো ভাল কথা নাই যিবিলাকে নাই দেখা সিহঁতি মানে মোৰ হিচাপত চাব লাগে এবাৰ আমাৰ অসমৰ হৈ ইমান ধুনীয়া বস্তু আছে চেণ্ট্ৰি প'ষ্ট এইটো এয়া আপোনাৰ চেণ্ট্ৰি থাকে ইয়াত আগতে মানে ডিউটিৱালা ইয়াতে থাকে আপোনাৰ এনেকুৱা सुबह सुबह हम पहुंचा ये है शिवडोल शिवसागर का मेन टाउन का बीच में है আমি নেক্সট দিনাখন আহিছোঁ আমি শিৱদৌল আপোনাৰ চাওক শিৱদৌলো কিমান ধুনীয়া আপোনাৰ বাকীখিনি চাই আহিবলৈ এই মেইন টাউনত ঠিক শিৱসাগৰ একদম মেইন টাউনতে আছে ISBT য'ত আছে তাৰ কাষতে আপোনাৰ শিৱদৌল আমি অলপ ধূপ ধূনা ল'লোঁ লৈ পেলাই অলপ প্ৰাৰ্থনা কৰিম বুলি ভাবিলোঁ আহি পালোঁ ইয়াৰ ভিতৰখন চাওক শিৱদৌলৰ বহুত ধুনীয়া শিৱদৌল চাওক मेन मंदिर কিন্তু ৰাতিপুৱা আহিছোঁ পৰিৱেশটো কিমান ভাল লাগিছে আপুনি চাওকচোন ৰাতিপুৱা আপোনাৰ একদম ঠাণ্ডা পৰিৱেশ ইফালে পাৰবিলাক ৰখি আছে এয়া আপোনাৰ কিন্তু পাৰৰ অৱস্থা নাইকিয়া কৰি থয় গোটেইখন আপোনাৰ অৱস্থা নাইকিয়া কৰি দিছে কি ক'ব এতিয়া উপায় নাই মানুহে দান দিয়ে পাৰ ভিতৰতো আপোনাক দেখামগৈ কেনেকুৱা অলপ বহুত এটা ধুনীয়া লাগিছে এইফালে চাই পেলাই अंदर में है ये भी बगल में है আপোনাৰ আৰু মন্দিৰ আছে কাষত বহুত শিৱদৌলৰ কাষতে আৰু ডাঙৰ ডাঙৰ মন্দিৰ আছে শিৱদৌল এইফালেও লেফ্ট ছাইডেও আছে মানে বাওঁহাতেও আছে সোঁহাতেও আছে দুটা মন্দিৰ আছে এইফালেও চাব আপুনি ৰাতিপুৱা অলপ মানুহটো কম আৰু এনেই মই এতিয়া সোমবাৰে মানে মানুহ বেছি হয় চাগেনে আমি বেলেগ ঘৰত আহিছোঁ যে সেইটো কাৰণে মানুহটো অলপ কম আছে তাত চাওক ভিতৰত একেবাৰে ভিতৰলৈ গৈ নাযাওঁ নেকি মোবাইল অলপ তেওঁ চাই লওক মোবাইল দি আলাউট আছে চাগে ভিতৰৰ আপোনাৰ মেইন আপোনাৰ তলৰ যিখন শিৱ লিংগ আছে য'ত তাত অলপ চালোঁ অকণমান মানে বহুত ভাল লাগিল আৰু দেই তাৰপৰা আমি এইখন হোটেলতে ৰাতি থাকিলোঁ কেনেকুৱা লাগিলে গাইজ ভিডিঅ'টো